মহালয়া আৰু দেখিবলৈ পোৱা গৈছে অশুভ শক্তিৰ বিনাশ কৰিবলৈ ইতিমধ্যে ধৰাৰ বুকুলৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ আৰু ইতিমধ্যে দেৱীৰ যে আবাহনী মন্ত্ৰ উচ্চাৰণ আৰু সেই মন্ত্ৰ উচ্চাৰণেৰে এতিয়া সমগ্ৰ ৰাজ্য মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু ধুবুৰী দৃশ্যাংশ আহি পৰিছে এই মুহূৰ্তত আৰু আমি দৃশ্যাংশ দেখুৱাৰ যত্ন কৰিছো আৰু এইদৰে দেখিবলৈ পোৱা গৈছে এতিয়া মহালয়া উপলক্ষে এতিয়া আনন্দ মুখৰ হৈ উঠিছে উৎসৱ মুখৰ হৈ পৰিছে এয়া হৈছে ধুবুৰী পৰিৱেশ আৰু ধুবুৰীটো সেইদৰে দেখিবলৈ পোৱা গৈছে আৰু যেটো আজি হৈছে পবিত্ৰ মহালয়া শুভ মহালয়া আৰু ইতিমধ্যে অশুভ শক্তি বিনাশৰ বাবে ধৰাৰ বুকুলৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ আৰু তাৰ প্ৰাকৃতে এতিয়া দেখিবলৈ পোৱা গৈছে এইদৰে দেখিবলৈ পোৱা গৈছে উৎসৱ মুখৰ হৈ পৰিছে আৰু এতিয়া দেৱীৰ যি মন্ত্ৰ উচ্চাৰণ আবাহনী মন্ত্ৰ উচ্চাৰণেৰে এতিয়া সমগ্ৰ ৰাজ্য এতিয়া মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এয়া দৃশ্যাংশ দেখুওৱা যত্ন কৰিছো আৰু এয়া হৈছে ধুবুৰীৰ দৃশ্য ধুবুৰীটো দেখিবলৈ পোৱা গৈছে এইদৰে দেৱী দুৰ্গাৰ আবাহনী মন্ত্ৰ উচ্চাৰণেৰে এতিয়া দেখিবলৈ পোৱা গৈছে উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু আজিৰ পৰা আজি হৈছে শুভ মহালয়া আৰু মহালয়াৰ তাৎপৰ্য এটাই যে পূৰ্বপুৰুষক স্মৰণ কৰা হয় পূৰ্বপুৰুষৰ স্মৰণ কৰি পূজা অৰ্চনা কৰা হয় আৰু সেই উপলক্ষে ইতিমধ্যে দেৱালয়সমূহতো দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু আমি দেখুৱাৰ যত্ন কৰিছো ধুবুৰীৰ সেয়া দৃশ্য ধুবুৰীত এইদৰে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে এতিয়া মহালয়া উপলক্ষে ভক্তসকল ওলাই আহিছে আৰু যেহেতু আজিৰ পৰা আৰম্ভণি হ'ব অৰ্থাৎ আজি দেৱী পক্ষ আৰম্ভণি হৈছে মহালয়াত আজি যেটো দেৱী পক্ষ আৰম্ভণি হৈছে দেৱী দুৰ্গাৰ যেটো পৃথিৱীত আগমন ঘটিছে আৰু পিতৃপক্ষৰ অন্ত পৰিছে আৰু অৰ্থাৎ আজিৰ দিনটো হৈছে শুভ মহালয়া আৰু আজিৰ দিনটোৰ অৰ্থই এটাই যে পিতৃপুৰুষক অৰ্থাৎ পূৰ্বপুৰুষক স্মৰণ কৰি পূজা অৰ্চনা কৰা হয় আৰু ইতিমধ্যে দেৱালয়সমূহতো দেখিবলৈ পোৱা গৈছে ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে আৰু তেনে সময়ছোৱাতে ধুবুৰীত দৃশ্যাংশ আহি পৰিছে আৰু ধুবুৰীত এইদৰে দেখিবলৈ পোৱা গৈছে মহালয়া উপলক্ষে ঢাল ঢোল বজোৱা হৈছে এইদৰে ৰাজপথলৈ ওলাই আহিছে ভক্তসকল ওলাই আহিছে আৰু মংগল উৰুলি দিছে আৰু লগতে মন্ত্ৰ উচ্চাৰণ কৰিছে দেৱীৰ যি আবাহনী মন্ত্ৰ সেই মন্ত্ৰ উচ্চাৰণ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে সমগ্ৰ ৰাজ্যতে এতিয়া উখল মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আজিৰ গুৱাহাটী মহানগৰীৰো যিসমূহ দেৱালয় আছে সেই দেৱালয়সমূহত দেখিবলৈ পোৱা যাব ভক্তৰ ভিৰ পৰিলক্ষিত হ'ব আৰু সকলোৱে আহিব মহালয়া উপলক্ষে ভিৰ কৰা পৰিলক্ষিত হ'ব আমি সেয়া পৰৱৰ্তী সময়ত দেখুৱাৰ যত্ন কৰিম আৰু এয়া বৰ্তমান ধুবুৰীৰ দৃশ্যাংশ আৰু ধুবুৰীটো এইদৰে এতিয়া মহালয়া উপলক্ষে উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ৰাতিপুৱাৰ ভাগৰে পৰা উখল মাখল পৰিৱেশে এতিয়া বিৰাজ কৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে অশুভ শক্তিৰ বিনাশৰ বাবে ইতিমধ্যে ধৰালৈ আগমন ঘটিছে দেৱী দুৰ্গাৰ আগমন ঘটিছে আৰু তেনে সময়ছোৱাতে এতিয়া দেৱীৰ যি আবাহনী মন্ত্ৰ সেই আবাহনী মন্ত্ৰ উচ্চাৰণেৰে এতিয়া সমগ্ৰ ৰাজ্য এতিয়া মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু এইদৰে দেৱীৰ আবাহনী মন্ত্ৰ উচ্চাৰণেৰে সমগ্ৰ ৰাজ্য এতিয়া মুখৰ হৈ পৰিছে অশুভ শক্তিৰ বিনাশৰ বাবে ইতিমধ্যে আগমন ঘটিছে দেৱী দুৰ্গাৰ আগমন ঘটিছে আৰু দুলাৰে এবাৰ ধৰালৈ আহিছে দেৱী দুৰ্গা মহিষ মৰ্দিনী এইবাৰ দুলাৰে আগমন ঘটিছে আৰু প্ৰস্থান কৰিব ঘোঁৰাৰে আৰু অৰ্থাৎ আজি মহালয়াৰ দিনটোত পূৰ্বপুৰুষক এতিয়া স্মৰণ কৰিবলৈ এইদৰে সকলো ওলাই অহা পৰিলক্ষিত হৈছে আৰু এতিয়া দেৱীৰ যি বন্দনা আৰু সেই বন্দনাৰে এতিয়া সমগ্ৰ ৰাজ্য এতিয়া মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে আৰু দেৱীৰ মন্ত্ৰ উচ্চাৰণেৰে সমগ্ৰ ৰাজ্য এতিয়া মুখৰ হৈ পৰা পৰিলক্ষিত হৈছে সকলোৱে দেৱী দুৰ্গাক আদৰিবলৈ এতিয়া সাজু হৈ পৰিছে আৰু লগতে আজিৰ পৰা যেটো আৰম্ভ হৈছে মহালয়া আৰু আজি হৈছে মহালয়া দেৱী পক্ষৰ আৰম্ভণি হৈছে আৰু সমান্তৰালকৈ দেৱী দুৰ্গাৰ পৃথিৱীত আগমন ঘটিছে আৰু পিতৃপক্ষৰ অন্ত পৰিছে আৰু আজিৰ এই দিনটোতে পূৰ্বপুৰুষসকলক স্মৰণ কৰিব আৰু সকলোৱে এতিয়া পূৰ্বপুৰুষক স্মৰণ কৰিব আৰু ইতিমধ্যে দেৱালয়সমূহত ভিৰ পৰিলক্ষিত হৈছে সকলো ভক্ত এতিয়া ওলাই আহিছে আৰু এইদৰে দেখিবলৈ পোৱা গৈছে দুৰ্গতি ৰাখিনী মা দুৰ্গাৰ যেটো আগমন ঘটিছে এতিয়া সকলো ব্যস্ত হৈ পৰিছে আৰু যিসমূহ এতিয়া মণ্ডপ আছে অস্থায়ী মণ্ডপ সেই অস্থায়ী মণ্ডপসমূহ এতিয়া আচলতে পূজাৰ বাবে সজাই পৰাই তোলা হৈছে আৰু আজিৰ পৰা যিহেতু আৰম্ভ হ'ব নৱৰাত্ৰি আৰু নৱৰাত্ৰি উপলক্ষে দেখিবলৈ পোৱা গৈছে নৱৰাত্ৰি আৰম্ভ হ'ব আৰু আজিৰ পৰা নৱৰাত্ৰি আৰম্ভ হোৱাৰ লগে লগে দেৱীৰ 9টা ৰূপক পূজা অৰ্চনা কৰা হ'ব অৰ্থাৎ দেৱীৰ 9টা ৰূপ হৈছে শৈলপুত্ৰী ব্ৰহ্মচাৰিণী চন্দ্ৰঘণ্টা পুষ্পাণ্ডৱ আৰু লগতে স্কন্দমাতা কাত্যায়নী কালৰাত্ৰি মহাগৌৰী আৰু সিদ্ধিদাত্ৰীক পূজা কৰা হ'ব অৰ্থাৎ আজিৰ যি মহালয়াৰ তাৰে পাছৰ পৰা দেখিবলৈ পোৱা যাব দেৱীৰ যি 9টা ৰূপ সেই 9টা ৰূপো কিন্তু পূজা অৰ্চনা কৰা হ'ব আৰু এইদৰে দেখিবলৈ পোৱা গৈছে যেটো আজি মহালয়া আৰু আজিৰ পৰা আৰম্ভ হ'ল আনুষ্ঠানিকভাৱে আৰম্ভ হ'ল দুৰ্গা পূজাৰ আৰু এয়া ধুবুৰীত দৃশ্যাংশ আৰু এইদৰে দেখিবলৈ পোৱা গৈছে ধুবুৰীত ভক্তৰ ভিৰ পৰিলক্ষিত হৈছে ৰাজপথলৈ ভক্তসকল
দেৱী দুৰ্গাৰ যি আবাহনী মন্ত্ৰ উচ্চাৰণ